আৰ্থিকভাৱে দুৰ্বলজনৰ বাবে অৰ্থনৈতিক বুনিয়াদ ৰচনা কৰাৰ এক মাধ্যম হৈছে বন্ধন বেংক। বন্ধন বেংকৰ দ্বাৰা গ্ৰামাঞ্চলৰ অৰ্থনৈতিক ভেটি সুদৃঢ় কৰিবলৈ সক্ষম হৈছে বহুজন। বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বিতাৰ বাট বুলিবলৈ সক্ষম হৈছে বিভিন্নজনে। বন্ধন বেংক গ্ৰামাঞ্চলৰ বহু যুৱক যুৱতীৰ সহায়ক বন্ধন বেংক। বন্ধন বেংকৰ পৰা ঋণ লৈ বহু যুৱক যুৱতীয়ে মোকলাইছে সংস্থাপনৰ বাট। বন্ধন বেংকৰ পৰা ঋণ লৈ আত্মনিৰ্ভৰশীল হৈছে বহু যুৱক যুৱতী। ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীৰ স্বাৱলম্বিতাৰ কাহিনী। আজিও আমি লৈ আহিছো জামুগুৰিহাট আৰু চতিয়াৰ ভিন্ন প্ৰান্তৰ যুৱক যুৱতীসকলে বন্ধন বেংকৰ পৰা ঋণ লৈ কিদৰে স্বাৱলম্বী হৈছে। জামুগুৰিহাট আৰু চতিয়াৰ বহু অঞ্চলৰ যুৱক যুৱতীয়ে বন্ধন বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰিছে কাপোৰৰ দোকান, গেলামালৰ দোকান, হাৰ্ডৱেৰ, ফাৰ্মাচীকে ধৰি বহু ব্যৱসায়িক প্ৰতিষ্ঠান, যাৰ পৰা তেওঁলোক নিজে লাভান্বিত হোৱাৰ লগতে সংস্থাপন দিছে আন বহুজনক। আপুনি বন্ধন বেংকৰ পৰা লোন লৈ ফাৰ্মাচী আৰম্ভ কৰিছে? ফাৰ্মাচী আৰম্ভ কৰিলোঁ। প্ৰথম কিস্তি কিমান? প্ৰথমতে 2 লাখ লৈছিলোঁ। হয়। তাৰপিছত হয়তো মৰাৰ পিছত এতিয়া 3 লাখ বৰ্তমান। 3 লাখ লৈ হয়তো চলাই আছোঁ এতিয়া। 3 লাখ লৈ চলাই আছে। এতিয়া কি ক'ব, বন্ধন বেংকৰ পৰা লোন লৈ আপুনি উপকৃত হৈছে নে? ব্যৱসায় বন্ধনৰ পৰা লোন লৈ পেলাই উপকৃত হৈছোঁ মই, সেইকাৰণে ফাৰ্মাচী চলাব পাৰিছোঁ। এতিয়া পে'মেণ্টবিলাক কৰিব পাৰিছোঁ, সেইকাৰণে ভাল হৈছে। মই ফাৰ্ষ্টত 80,000 লৈছিলোঁ, তাৰপিছত আপোনাৰ 1 লাখ লৈছিলোঁ, পিছত 1.5 লাখ লৈছোঁ, পিছত 3 লাখকৈ দুবাৰ লৈছোঁ, এতিয়া 4.5 লাখ টকা লৈছোঁ। উন্নত হ'লোঁ বন্ধন বেংকৰ পৰা লোন লৈ পেলাই। আপোনাৰ জেগা ইটাখলা? আপোনাৰ বালিৰঙা হয়। দোকান মোৰ স্থানীয় দোকানটো হৈছে আপোনাৰ ইটাখলা। বন্ধন বেংকৰ পৰা প্ৰথম অৱস্থাত কোনোবাই যদি 50,000, কোনোবাই 1 লাখ, কোনোবাই 3 লাখ এনেদৰে ঋণ লৈ আৰম্ভ কৰিছে নিজৰ ব্যৱসায় আৰু পৰৱৰ্তী পৰ্যায়ত সম্প্ৰসাৰিত কৰিব পাৰিছে নিজৰ ব্যৱসায়। প্ৰথম 50,000 লৈছিলোঁ, তাৰ পৰা যথেষ্টখিনি ভালেই পাইছে বাৰু। প্ৰথমটো আপুনি প্ৰথমটো মোৰ ৰিকভাৰী হ'ল। দ্বিতীয়টো আপোনাৰ 1,20,000 ল'লোঁ, ভাল পাই পেলাই 1,20,000 ল'লোঁ, আকৌ লৈ পেলাই বৰ্তমান এতিয়া যথেষ্টখিনি আগবাঢ়িব পাৰিছোঁ বাৰু। আপুনি বন্ধন বেংকৰ পৰা লোন লৈ কাপোৰৰ ব্যৱসায় কৰিছে? হয় হয়, লোন আৰম্ভ কৰিছিলে? হয় হয়। এতিয়া ব্যৱসায় কেনেকুৱা চলিছে? ব্যৱসায় বৰ্তমান ভালেই চলি আছে। বন্ধন বেংকৰ পৰা মই প্ৰথমতে আপোনাৰ 1 লাখ টকা লোন লৈছিলোঁ। তাৰপিছত তেখেতসকলৰ লগত লেনদেন কৰি ভাল লাগিল, কিস্তিকেইটা মাৰিলোঁ, তেখেতসকলৰ যথেষ্ট উপকৃত হৈছোঁ। তাৰপিছত মই 3 লাখ লোন ল'লোঁ, বৰ্তমান 3 লাখ টকা মাৰি আছোঁ। আজি প্ৰায় 4-5 বছৰ ধৰি তেখেতসকলৰ লগত মই এই ব্যৱসায়ৰ জৰিয়তে মিলি আছোঁ আৰু আগলৈও অনাগত দিনত ভৱিষ্যতলৈ তেখেতৰ লগত সকলোৰ লগত তেনেকৈ মিলি থাকিম। মই আশা কৰোঁ মই যেনেকৈ তেখেতসকলৰ পৰা লোন লৈ ধাৰ মাৰি উপকৃত হৈছোঁ, অইন ব্যক্তিসকলেও তেখেতসকলৰ পৰা লোন লৈ এনেকৈ চলি পেলাই ভালকৈ লেনদেন কৰি থাকিলে তেখেতসকলেও উপকৃত হ'ব। চতিয়াৰ পৰা শ্বহীদুল ইছলামৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।